Hello buddies, welcome to my session. আজি আমি ট্ৰিগোনোমেট্ৰিৰ পৰিচয় চেপ্টাৰটোৰ যিটো 8.1 অনুশীলনী আছে তাৰ সেকেন্ড পাৰ্টটো আমি ষ্টাৰ্ট কৰিম। ইয়াৰ পাৰ্ট 1ত মোৰ 5 নম্বৰলৈকে সলভ কৰা হৈছে। তো 6 নম্বৰ কুৱেশ্যনটোত আমাক কি দিয়া আছে, যদি কোণ এ আৰু কোণ বি সমকোণ হয় তেন্তে cos এ সমান cos বি, তেন্তে দেখুওৱা যে এ কোণ সমান বি কোণ। আমি প্ৰথমতে প্ৰশ্নটোত কৈছে যে এ কোণ আৰু বি কোণ সূক্ষ্মকোণ। সূক্ষ্মকোণ মানে কি 90 ডিগ্ৰীতকৈ যিবিলাক সৰু কোণ এইবিলাক সূক্ষ্মকোণ বুলি কয়। আৰু এটা বস্তু দিয়া আছে প্ৰশ্নটোত cos এ সমান cos বি। তো আমি প্ৰথমতে প্ৰশ্নটো পঢ়ি ল'লোঁ, লৈ পেলাই এতিয়া আমি বঢ়িয়া মতে এটা বনাই ল'ম, সমকোণ ত্ৰিভুজ এটা বনাই ল'ম। তো এটো সূক্ষ্মকোণ বুলি দিছে আৰু বিটো সূক্ষ্মকোণ বুলি দিছে। এই দুটা সূক্ষ্মকোণ হ'ল, তো চিটো কি হ'ব 90 ডিগ্ৰী, চি 90 ডিগ্ৰী, এইটো চি 90 ডিগ্ৰী। এতিয়া আমাক কি কৈছে cos এ সমান cos বি বুলি কৈছে। cos এটো কিমান হ'ব, cos এ ইকুৱেল টু পি বাই বি পাইছিলোঁ আমি, আৰু cos বিটো কিমান হ'ব, পি বাই বি এ হ'ব। তো cos এৰ ক্ষেত্ৰত পি কিমান হ'ব, এইটো বি চি, আৰু এ চি কিমান হ'ব, এইটো এ চিটো কিমান হ'ব, ভূমি। লম্বটো হ'ব cos এৰ কাৰণে বি চি, কিন্তু ভূমিটো কিমান হ'ব, এ চি। কোনটো সাপেক্ষে উলিয়াব লাগিব, প্ৰথম পাৰ্টৰ ভিডিঅ'টোত মই কৈয়ে দিছোঁ। তো নেক্সট cos বি, এইটো বি হ'ব লাগে। cos বিৰ কাৰণে লম্ব কিমান হ'ব, এ চি, আৰু ভূমি কিমান হ'ব, বি চি। ভূমি হ'ব বি চি। বি চিটো ইয়াৰ লগত মাল্টিপ্লাই হ'ব বি চি স্কুৱেৰ, এ চিটো ইয়াৰ লগত মাল্টিপ্লাই হ'ব এ চি স্কুৱেৰ। তো আল্টিমেটলি আমি কি পালোঁ, বি চি সমান এ চি, সেইটো পালোঁ। তো বি চি সমান এ চি আমি পাই গ'লোঁ। তো বি চি সমান এ চি মানে বি চিৰ অপজিট কোণ কি হ'ব, বি চিৰ অপজিট কোণ হ'ব এ কোণ। তো বি চিৰ আমি অপজিট কোণ কি, এ কোণ, আৰু এ চিৰ অপজিট কোণ কি হ'ব, এ চি বি কোণ। তো এই দুটাক আমি কি কোনটো উপপাদ্য মতে পালোঁ, সমান বাহুৰ বিপৰীত কোণবিলাক সমান। ত্ৰিভুজ চেপ্টাৰত আমি পাই আহিছোঁ যে সমান যিবিলাক বাহু, এই দুটা বাহু সমান, ইয়াৰ বিপৰীত কোণবিলাকো সমান। এইডালৰ বিপৰীত কোণ হ'ব এইটো কোণ, আৰু বি চিৰ বিপৰীত কোণ হ'ব এক কোণ। তো দুইটা কোণ সমান। তো এইটো বাছি মানে। এইবাৰ আমি আহিলোঁ 7 নম্বৰটো। 7 নম্বৰটোত কি দিয়া আছে, cot থিটা ইকুৱেল টু 7/8, তেন্তে এইখিনিৰ মান উলিওৱা আৰু এইখিনিৰ মান উলিওৱা। তো cot থিটা 7/8 দিয়া আছে। cot থিটাৰ মান দিয়া আছে মানে কি, আমাক এনেকৈ দিয়া আছে যে cot থিটা ইকুৱেল টু 7/8। cot থিটা মানে কিমান আছিল, বি বাই পি, 7/8। বি বেছ পালোঁ আমি 7, মানে ভূমি পালোঁ 7, আৰু লম্ব পি মানে লম্ব পালোঁ 8। আমাক কি লাগে, আমাক এইচ লাগে, এইচ স্কুৱেৰ। এইচ মানে অতিভুজ স্কুৱেৰ ইকুৱেল টু লম্ব স্কুৱেৰ প্লাছ ভূমি স্কুৱেৰ। তো এইচ স্কুৱেৰটো আমাক লাগে, এইচ স্কুৱেৰে থাকিল। ভূমি স্কুৱেৰ লম্ব স্কুৱেৰ কিমান আছে, এইচ স্কুৱেৰ, আৰু ভূমি স্কুৱেৰ কিমান আছে, এইটো। তো এতিয়া আমি 8 স্কুৱেৰ 64, 7 স্কুৱেৰ হ'ব 49। তো দুইটা প্লাছ কৰি দিয়া, 9 + 4 কিমান হ'ব, 3। তো 4 + 6 আৰু ইফালে 113, 13। তো এইচ কিমান পালোঁ আমি, √113। তো এইচটো পালোঁ এইখিনি আমি। তো এতিয়া আমাক কি লাগে, যে পি পালোঁ, বি পালোঁ, এইচ পালোঁ। তো আমাক প্ৰথম প্ৰশ্নটোত কি উলিয়াব দিছে, প্ৰথম প্ৰশ্নটোত আমাক উলিয়াব দিছে যে 1 + sin থিটা 1 - sin থিটা, 1 + cos থিটা 1 - cos থিটা। কিন্তু a + b × a - b সূত্ৰত পৰিব। তো a + b × a - b স্কুৱেৰটোত কিমান আছিল, a স্কুৱেৰ - b স্কুৱেৰ। তো ইয়াতে কি হ'ব, 1 স্কুৱেৰ - sin স্কুৱেৰ থিটা। এইটো আৰামত উলিয়াই যায়, a + b × a - b বুলি ধৰি ল'লে এইখিনি সেইটো সূত্ৰত পৰি যাব। আৰু এইটোও সেই চেম সূত্ৰতে পৰিব, 1 স্কুৱেৰ - cos স্কুৱেৰ থিটা।
1 স্কুৱেৰ সাইন স্কুৱেৰ থিটাটো কিমান লিখিব পাৰি p/h p ইয়াত কিমান আছে 8 আৰু p/h কিমান পালোঁ √113 স্কুৱেৰ 1 স্কুৱেৰ মানে b/h cos থিটা মানে b/h b কিমান পাইছিলোঁ আমি 7 h কিমান পাইছিলোঁ 113 তো এইটো 1 স্কুৱেৰ h স্কুৱেৰটো কি কৰিলে কি হ'ব 64 আৰু √113 ইনটু স্কুৱেৰক √113 স্কুৱেৰ কৰিলে স্কুৱেৰ কৰিলে ৰুটঅভাৰটো কি হৈ যায় গুচি যায় 7 স্কুৱেৰ 49 7 স্কুৱেৰ 49 আৰু ৰুটঅভাৰটো উঠি যাব স্কুৱেৰ কৰিলে তো এতিয়া আমাৰ এইখিনি কৰিলে কি হ'ব ওপৰত 113 থাকিব এই দুটাৰ বিগ কৰিলে এইটোৰ পৰা এইটো বিগ কৰিলে আৰু এটা থাকিব 113 মাইনাছ 64 ডিভাইডেড বাই 113 এই তলৰখিনিও এইটোৰ পৰা এইটো বিগ কৰিলে কি তলত থাকিল 113 ওপৰত 113 মাইনাছ 49 তো ইয়াতে আমি ইয়াতো 113 আছে আৰু ইয়াতো 113 তলৰ যেতিয়া এনেকৈ ভগ্নাংশত যেতিয়া ওপৰতো এটা ভগ্নাংশ তলতো এটা ভগ্নাংশ তেতিয়া তলৰ হৰবিলাক কাটা কাটি যায় 113 কাটা কাটি লৈ 113 পৰা 64 গ'লে কিমান 49 আৰু 113 পৰা 49 গ'লে কিমান হ'ব 64 তো আমাৰ এইটো এনচাৰ হ'ল তো এইখিনি সলভ কৰিলে এইটো এনচাৰ পাই যাম আমি তো সেকেণ্ডটো ইজিলি কৰিব পাৰিবা সেকেণ্ডটো কি দিয়া আছে cot স্কুৱেৰ থিটা কিমান 7/8 হোল স্কুৱেৰ ইকুৱেল টু 49/64 দুইটাৰে এনচাৰ সেম ওলাব এবাৰ 8 নম্বৰটো চাম 8 নম্বৰটো কি দিয়া আছে যদি thrice cot a ইকুৱেল টু 4 হয় তেন্তে 1 minus tan square a by 1 plus tan square a is equal to cos square a minus sin square a হ'ব নে নহয় পৰীক্ষা কৰা এইটো তাৰমানে আমাক পৰীক্ষা কৰিব দিছে তো 8 নম্বৰ এইটো 8 নম্বৰটোত কি দিয়া আছে 3 কি দিয়া আছে এইটো চাই লৈ ইয়াৰ পৰা 3 cot a is equal to 4 3 cot a তো 3 cot a is equal to 4 দিয়া আছে তো আমি cot a দিয়া আছে তো cot a টো আমি উলিয়াই ল'লোঁ এনেকৈ 4/3 তো এইখিনি এনেকৈ হ'ল cot a মানে আমি কিমান লিখিব পাৰিম cot a মানে আমি লিখিব পাৰিম যে p/p 4/3 দিয়া আছে b পালোঁ 4 আৰু p পালোঁ 3 এইখিনি পাই গ'লোঁ b পালোঁ আমি কিমান 4 আৰু p পালোঁ কিমান 3 এইটো ধৰা হ'ল বুলি এনেকৈ ধৰি ল'লে বেছি ভাল হয় ধৰা হ'ল b is equal to 4k আৰু 3 is equal to p is equal to 3k কাৰণ এটা যদি ধ্ৰুৱক ধৰি লওঁ তেতিয়া অংকটোৰ একচুৱেল মানটো আমি পোৱা যায় এনেকৈ কৰিলে একচুৱেল মান পোৱা যায় কিন্তু কে ধৰি ল'লে একচুৱেল মান এটা পোৱা যায় তো ইয়াৰ পিছত আমি h ওলাম b পালোঁ p পালোঁ h স্কুৱেৰটো ওলাম h স্কুৱেৰ ইজ ইকুৱেল টু p স্কুৱেৰ প্লাছ b স্কুৱেৰ তো p স্কুৱেৰ কিমান আছিল 4k স্কুৱেৰ প্লাছ 3k এইটো 3k স্কুৱেৰ p 3k স্কুৱেৰ আৰু b আছিল 4k স্কুৱেৰ তো 3k স্কুৱেৰটোক 9k স্কুৱেৰ হ'ব আৰু এইটো 16k স্কুৱেৰ তো টোটেল হ'ব 25k স্কুৱেৰ তো আমি h স্কুৱেৰ পালোঁ 25k স্কুৱেৰ তাকে h কিমান পাম আমি h পাম এতিয়া দুইটা স্কুৱেৰ গেল কটা যোৱাৰ লগ স্কুৱেৰটো ইফালে কি হৈ আহিল ৰুটঅভাৰ হৈ আহিল ৰুটঅভাৰ হোৱাৰ কাৰণে 5k এনচাৰ ওলাব 25 ৰুটঅভাৰ 25k স্কুৱেৰ হ'ল তো ৰুটঅভাৰ 25k স্কুৱেৰ মানে কিমান এইটো ৰুটঅভাৰটো উঠি গ'ল আৰু এটা দুটা 5 পূৰণ হৈ আছে এটা 5 হ'ল আৰু দুটা k স্কুৱেৰ এটা k হ'ব এইখিনি বুজি পাইছে চিম্পল তো মই বুজাই দিছোঁ তো এই প্ৰশ্নটোৰ পৰা আমি p কিমান পালোঁ 3 b পালোঁ 4 আৰু h পালোঁ 5 কেটো হ'ব কে ধৰা আহিছিল নহয় কেটো হ'ব তো আমাক প্ৰশ্নটোত কি উলিয়াব দিছে যে 1 মাইনাছ এনেকৈ দিছে 1 মাইনাছ tan স্কুৱেৰ a বাই 1 প্লাছ tan স্কুৱেৰ a তো এইটো এনেকৈ হ'ব tan স্কুৱেৰ মানে কিমান আছিল p/b p কিমান আছে 3 আৰু b কিমান আছে 4k হোল স্কুৱেৰ 1 প্লাছ tan স্কুৱেৰটো কিমান হয় 23k বাই 4k ছেমে হ'ব স্কুৱেৰ হ'ব তো ইয়াতে
1 মাইনাছ এইটো 4k টো কিমান হ'ব k গ'ল কেইটা তলত থাকিল 16 ওপৰত থাকিল 9 আৰু এইটো 1 প্লাছ তলত থাকিল 16 ওপৰত থাকিল 9 তো ইয়াতে চিম্পলি এইটো 1টোৰ পৰা এইখিনি বিয়োগ কৰিলে কিমান হ'ব 16 মাইনাছ 9 তো 16 আৰু এইখিনি প্লাছ কৰিলে কিমান 16 প্লাছ 9 এইখিনি একদম সাধাৰণ লসাগুৰ দ্বাৰা কৰা পদ্ধতিৰ দ্বাৰা কৰা যোগ বিয়োগ এইখিনি ক্লাছ 7-6তে শিকি আহিছে আৰু যোনে যোনে এইখিনি নাজানা কমেণ্ট বক্সত এটা কমেণ্ট কৰি দিবা তাৰ ওপৰতো মই এটা ছেশ্যন ল'ম এইখিনি জানিবই লাগে ক্লাছ 10ৰ ল'ৰা ছোৱালী তো 16 এইটো কিমান হ'ব ওপৰত কিমান হ'ব 16 এইটো 16ৰ পৰা 9 গ'লে কিমান হ'ব 7 আৰু তলত হ'ব 16 25 তো এই ভগ্নাংশটোৰো তলত 16 আছে এই ভগ্নাংশৰ তলত 16 আছে দুইটা 16 কি গ'ল কটা গ'ল কাৰণ যেতিয়া এটা ভগ্নাংশৰ ওপৰৰ থকা ভগ্নাংশটোৰ হৰ আৰু তলত থকা ভগ্নাংশটোৰ হৰ একেটাকে তেতিয়া দুইটা কটা উঠি যায় তো এই দুটা কটা উঠি যোৱাৰ লগে 7/25 তো আমি ইয়াৰ যিটো লেফ্ট ছাইড আছিল মানে যিটো বাওঁফাল আছিল বাওঁফালটোত আমি পালোঁ 7/25 এতিয়া আমি ইয়াৰ সোঁফালটো চাম এনেকৈ লিখি ল'বা তোমালোকে কপিত কৰিলে RHS এই যিটো সোঁফালটো এইবাৰ চাম সোঁফালটো কিমান হ'ব cos স্কুৱেৰ a মাইনাছ sin স্কুৱেৰ এনেকৈ দিয়া আছে তো cos স্কুৱেৰে কিমান আছিল b/h তো b কিমান পাইছিলোঁ আমি 4k তো 4k তাৰপিছত h কিমান পাইছিলোঁ 5k হোল স্কুৱেৰ মাইনাছ sin কিমান পাইছিলোঁ p/h p কিমান আছে 28k আৰু h কিমান আছে 5k হোল স্কুৱেৰ k গ'ল কথা k ইয়াতো গ'ল কথা যোৱাৰ লগে লগে কিমান থাকিল 16/25 মাইনাছ 9/25 এই দুইটাৰে একে আছে হৰ তো ইয়াত চিম্পলি 25 হ'ব 16ৰ পৰা 9 গ'লে 7 লেফ্ট যিটো বাওঁফাল আছিল তাৰো আমি ইকুৱেশ্যন কিমান পাইছিলোঁ সলভ কৰি কেনে 7/25 আৰু ইয়াৰ সোঁফালটো আমি কিমান পালোঁ 7/25 তো দুইটাৰে লেফ্ট ছাইড ইকুৱেল টু ৰাইট ছাইড দুইটাৰে যিটো বাওঁফাল সমান সোঁফাল দুইটা সমান হ'ল গতিকে এইটো কি হ'ব এই যিটো ইকুৱেশ্যন আছে এই ইকুৱেশ্যনটো কি হ'ব সত্য হ'ব পৰীক্ষা কৰিব দিছে আমি কি পালোঁ সত্য হ'ব পালোঁ তো এইবাৰ আমি 9 নম্বৰ কুৱেশ্যনটো লৈ আহোঁ 9 নম্বৰ কুৱেশ্যনটো আমাক কি দিয়া আছে যে ত্ৰিভুজ ABCৰ বি কোণটো এটা কি সমকোণ বুলি দিয়া আছে 10a 1/√3 ইয়াৰ তলৰ মানবিলাক নিৰ্ণয় কৰে এইটো ছেম কুৱেশ্যন হ'ব এইটো তেওঁ মই এটা কৰি দিছোঁ বাৰু প্ৰথম ফাৰ্ষ্ট যিটো আছে এইটো উলিয়াই দেখাম বাকীকেইটা তোমালোকে কৰিব লাগিব ইয়াৰ বাকীকেইটা মানে বাকী যিটো ৰুল সেইটো তোমালোকে কৰিব লাগিব এইবাৰ আমি চাম 9 নম্বৰটো কি দিয়া আছে যে ত্ৰিভুজ ABCৰ বি কোণ এটা সমকোণ এনেকৈ দিয়া আছে ত্ৰিভুজ তো ইয়াৰে বি কোণটো কি বুলি দিছে সমকোণ 90 ডিগ্ৰী তো আমাক কি দিয়া আছে 10a টো কিমান দিয়া আছে মই যেনেকৈ তেনেকৈ ছাইডে বহীৰ ছাইডত কৰিছোঁ বা কোণত কৰিছোঁ তোমালোকে এইখিনি চিৰিয়েলি কৰিবা মই যেনেকৈ কৰিছোঁ পৰিষ্কাৰকৈ কৰিবা 10a টো কিমান হয় 1/√3 তো 10a মানে কিমান লিখিব পাৰি এইটো 10a ৰ কিমান p/b 10a মানে কিমান পাইছিলোঁ আমি p/b p মানে কিমান পাইছিলোঁ লম্ব বাই ভূমি তো লম্ব 10a ৰ কাৰণে বিপৰীতটো হ'ব কি লম্ব এ কোণৰ বিপৰীত ফালে থকাটোৱে হ'ব কি লম্ব এইটো BC তো p/b BC/b কিমান হ'ব এইটো AB ভূমিটো AB ভূমি এইটো কেনেকৈ হ'ল মই আকৌ এবাৰ কৈ দিছোঁ লম্ব বাই ভূমি লম্ব মানে P আৰু ভূমি মানে B তো লম্ব বাই ভূমি এ কোণৰ বাবে লম্ব কিমান হ'ব এ কোণৰ বিপৰীত ফালে যিডাল আছে সেইডাল হ'ব লম্ব আৰু এ কোণৰ গাতে লাগি থাকে ভূমি তো BCডাল পোনে আছে আৰু ABডাল গাত লাগি আছে তো লম্ব বাই ভূমি ইকুৱেল টু 1/√3 এইটো কাৰণে কনফিউজ নহ'বা বুজিছেনে বহুতে ভাবিব পাৰে এইটো দেখোন ভূমি হয় কিন্তু এইটো ভূমি নহয় কাৰণ ইয়াৰ এ কোণৰ যিটো কোণত থাকিব এ কোণৰ যিটো বিপৰীত ফালে থাকিব সেইটোৱে হ'ব লম্ব তো এ কোণটোৰ পৰা আমি যদি চাওঁ এইডাল লম্ব হ'ব আৰু এইডাল হ'ব ভূমি এইখিনি তোমালোকে বুজি পাইছা এতিয়া আমাক কি উলিয়াব লাগিব AC টো উলিয়াব লাগিলে আমাক কি উলিয়াব লাগিব AB স্কুৱেৰ প্লাছ এইটো AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ তো আমি এনেকৈ উলিয়াব লাগিব তো আমি BC কিমান পালোঁ আমি BC পালোঁ আমি
যে 1k কেটো ধৰি ল'ব লাগিব ধৰা হ'ল BC ইকুৱেল টু 1k তাৰপিছত AB কিমান হ'ব AB ইকুৱেল টু √3k k হ'ল এটা কি k হ'ল এটা ধনাত্মক অখণ্ড সংখ্যা এনেকৈ লিখি ল'বা এইখিনি লিখি ল'লে ভাল তাৰমানে তো AB স্কুৱেৰ কিমান পাইছিলোঁ আমি √3k স্কুৱেৰ প্লাছ BC স্কুৱেৰ কিমান পালোঁ 1k স্কুৱেৰ তো √3 স্কুৱেৰ দুটাৰ √3ক যেতিয়া আমি ৰুটক যেতিয়া স্কুৱেৰ কৰা যায় তেতিয়া ৰুটটো উঠি যায় 28k স্কুৱেৰ প্লাছ 1k স্কুৱেৰ তো 1k স্কুৱেৰ তো AC স্কুৱেৰ ইকুৱেলটো কিমান পালোঁ আমি এই দুটা যোগ কৰিলে কিমান 3 স্কুৱেৰ তিনিটা আছে আৰু 1 স্কুৱেৰ এটা টোটেল হ'ব 4k স্কুৱেৰ তো AC আমি কিমান পালোঁ √4k স্কুৱেৰ তো √4ৰ বৰ্গমূল কিমান হ'ব 2 আৰু k দুটা পূৰণ হৈ আছে দুটা পূৰণ হৈ এটা হ'ব তো টুৱাইচ k AC কিমান পালোঁ আমি টুৱাইচ k তো এতিয়া আমাক চিম্পলি প্ৰশ্নটো চোৱা ইয়াত 1 নম্বৰটো চাওঁ sin a আমাক কি লাগিব sin a লাগিব cos c লাগিব cos a লাগিব আৰু sin c লাগিব আমি গোটাকেইটা উলিয়াই ল'ম ইয়াৰ পৰা sin a টো প্ৰথমতে চাম আমি sin a টো কিমান হ'ব sin a কোণ sin a টো কিমান হ'ব p/h p কিমান হ'ব কোণৰ বাবে লম্ব কিমান হ'ব BC লম্ব বাই কিমান হ'ব অতিভুজ কিমান AC তো BCৰ মান কিমান পাইছিলোঁ আমি BCৰ মান পাইছিলোঁ 1k তো BC 1k হ'ব AC কিমান পাইছিলোঁ আমি 2k তো AC 2k হ'ব k গ'ল কটা যোৱাৰ লগে লগে sin a কিমান পাম আমি sin a পাম আমি 1/2 তো sin a পালোঁ 1/2 এবাৰ আমাক কি লাগিব cos a তো cos a সমান কিমান লিখিলোঁ cos a সমান b/h cos a b/h b কিমান হ'ব a কোণৰ সাপেক্ষে b কিমান হ'ব এইটো AB তো b হ'ব ভূমি হ'ব AB আৰু h2 সকলো ক্ষেত্ৰত একে হ'ব AB কিমান আছিল AB পাইছিলোঁ আমি √3k আৰু AC পাইছিলোঁ 2k k গ'ল কটা যোৱাৰ লগে লগে √3/2 এবাৰ আমাৰ c কোণৰ সাপেক্ষে চাম এবাৰ কি চাম sin c টো লাগিব এইটো sin c তো sin c কোণৰ সাপেক্ষে কিমান হ'ব p/h c কোণৰ সাপেক্ষে লম্ব কোণডাল হ'ব c কোণৰ যিটো পোনাই আছে এইডাল হ'ব লম্ব তো AB আৰু এইটো অতিভুজটো চেমে হ'ব AC তো AB কিমান পাইছিলোঁ আমি AB পাইছিলোঁ আমি √3/2 তো k গ'ল এটা √3/2 হ'ব sin c পালোঁ এবাৰ আমি কিমান ওলাম cos c তো cos c ইকুৱেল টু b/h cos c গাতে লাগি থকা হ'ব b হ'ব কোনটোৰ গাতে লাগি ABC আছে তো BC/AC তো BC/AC BCৰ মান কিমান পাইছিলোঁ আমি 1k আৰু AC কিমান পাইছিলোঁ 2k তো k গ'ল কটা যোৱাৰ লগে লগে cos c ইকুৱেল টু হাফ গোটাকেইটা পালোঁ এতিয়া আমি আৰামত ইয়াতে থকা যিটো 1 নম্বৰ কুৱেশ্যন আছে সেইটো মতে মানকেইটা বহাই দিম sin a ইনটু cos c প্লাছ cos a ইনটু কিমান হ'ব cos a ইনটু কিমান আছে cos a ইনটু sin c আছে এইখিনি ঠিকে আছে না sin a ইনটু cos c আৰু cos a ইনটু sin c ঠিকে আছে তো sin a কিমান পাইছিলোঁ আমি হাফ cos c কিমান পাইছিলোঁ আমি এইটো cos c কিমান পাইছিলোঁ আমি হাফ প্লাছ cos a কিমান পাইছিলোঁ আমি 3/2 ইনটু cos c কিমান পাইছিলোঁ sin c কিমান পাইছিলোঁ আমি √3/2 ইয়াতে 2 × 2 4 প্লাছ 2 × 2 4 √3 দুটা পূৰণ কৰিলে কিমান হ'ব 3 হ'ব একে ৰুটকৰ ভিতৰত থাকে একে দুটা সংখ্যা পূৰণ কৰিলে ৰুটকৰটো উঠি যায় আৰু সেই সংখ্যাটো পোৱা যায় তো 4 এটা 4 হ'ব আৰু 1 + 3 ওপৰত 1 + 3 কিমান হ'ব 4 তলত 4 4 হৰণ কৰিলে 1 তো আমি পাই গ'লোঁ 1 প্ৰথম এনচাৰটো তো ঠিক একেদৰে এইকেইটা বহাই দিওঁ cos a ৰ মান আমি ওলাইছোঁ cos c ৰ মান ওলাইছোঁ sin a ওলাইছোঁ sin c ওলাইছোঁ এইটো কৰি ল'বা তো
তো 10 নম্বৰ কুৱেশ্যনটো এইবাৰ আমি চাম 10 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে ত্ৰিভুজ পি কিউ আৰৰ কিউ কোণ এটা সমকোণ আৰু পি আৰ যোগ কিউ আৰ ইকুৱেল টু 25 সেন্টিমিটাৰ আৰু পি কিউ সমান 5 সেন্টিমিটাৰ তেনেহ'লে সাইন পি কস পি আৰু টেন পিৰ মান উলিওৱা ওকে তো আমাক দিয়া আছে এনেকৈ এটা ত্ৰিভুজ কি দিয়া আছে যে পি কিউ আৰ তো কিউ কোণটো আমাক সমকোণ বুলি দিয়া আছে ওকে তো পি আৰ যোগ কিউ আৰ আমাক কি দিয়া আছে যে পি আৰ যোগ কিউ আৰ ইকুৱেল টু 25 সেন্টিমিটাৰ আৰু আমাক কি দিয়া আছে পি কিউ সমান 5 সেন্টিমিটাৰ এইখিনি আমাক দিয়া আছে উলিয়াব দিছে সাইন পি কস পি আৰু টেন পি ওকে তো আমি কি ধৰা হ'ল কিউ আৰ ইকুৱেল টু x সেন্টিমিটাৰ বুলি ধৰি ল'লোঁ তো ইয়াৰ পৰা আমি এনেকৈ উলিয়াব পাৰিম এইটো হ'ব কিমান পি আৰটো আমি এনেকৈ উলিয়াই দিলোঁ 25 মাইনাছ কিউ আৰটোক আমি কেনেকৈ লিখিম 25 মাইনাছ এক্স এনেকৈ লিখিলোঁ তো এইখিনি ধৰি ল'লোঁ হ'ল পি আৰ পালোঁ আমি এইখিনি তো এতিয়া আমি আৰামত পাইথাগোৰাছৰ সূত্ৰটো বহাই দিলে হ'ল পি আৰ স্কুৱেৰ ইজুকেল টু পি কিউ স্কুৱেৰ প্লাছ কিউ আৰ স্কুৱেৰ তো পি আৰ স্কুৱেৰ কিমান পাইছিলোঁ 25 এইটো 25 মাইনাছ এক্স স্কুৱেৰ পি কিউ স্কুৱেৰটো কিমান পাইছিলোঁ 5 এইটো পি কিউ স্কুৱেৰ দিয়া আছে এইটো 5 সেন্টিমিটাৰ স্কুৱেৰ কিউ আৰ স্কুৱেৰটো কিমান পাইছিলোঁ এক্স স্কুৱেৰ তো এইখিনি আমাক দিয়া আছে বস্তু এইখিনি পালোঁ এতিয়া আমি ইয়াৰ পৰা 25 মাইনাছ এক্স স্কুৱেৰ এইটো কিমান হ'ব এ মাইনাছ বি স্কুৱেৰ কৰি দিলে হ'ল 25 স্কুৱেৰ মাইনাছ টুৱাইছ এ বি কিমান হ'ব 25 ইনটু এক্স প্লাছ এক্স স্কুৱেৰ এ মাইনাছ বি স্কুৱেৰটো সূত্ৰটো কি আছিলে এক্স স্কুৱেৰ মাইনাছ টুৱাইছ এ বি প্লাছ বি স্কুৱেৰ এইটো আছিল সূত্ৰটো সেইটো সূত্ৰমতে আমি বহাই দিলোঁ 5 স্কুৱেৰটো কিমান হ'ব 25 হ'ব সেন্টিমিটাৰ প্লাছ এক্স স্কুৱেৰটো এক্স স্কুৱেৰ থাকিল তো ইয়াৰ পৰা 25টো কিমান হ'ব 625 আৰু এইটো হ'ব 50x প্লাছ এক্স স্কুৱেৰ ইকুৱেল টু 25 সেন্টিমিটাৰ প্লাছ এক্স স্কুৱেৰ তো ইয়াতো এক্স স্কুৱেৰ আছে ইয়াতো এক্স স্কুৱেৰ আছে দুইটা সমান চিহ্ন একেফালে যোগ হৈ আছে তো দুইটাই কি যাব কাটি যাব তো 625টো থাকিল ইফালে তো ইফালে থাকিল 50x আৰু ইফালে থাকিল 25 সেন্টিমিটাৰ তো আমি কি কৰিলোঁ 50xটো ইফালে ৰাখিলোঁ তো 625টোক ইফালে লৈ আহিলোঁ 25 মাইনাছ 625 ইফালে প্লাছ হৈ আহিছিল ইফালে মাইনাছ হৈ আহিল তো 622 মানে 1600 হ'ব মাইনাছ 1600 মাইনাছ 7 দুইফালে মাইনাছ আছে মাইনাছ দুডাল কেঞ্চেল কৰিলোঁ যোৱাৰ লগে লগে কিমান থাকিল এক্স ইকুৱেল টু 600 তো এক্স ইকুৱেল টু কিমান হ'ব এইটো ইফালে কি হৈ আহিব ডিভাইড হৈ আহিব 50 তো 5 0 গ'ল কটা যোৱাৰ লগে লগে কিমান থাকিল 12 5 12 12 তো এক্স ইকুৱেল টু কিমান পালোঁ 12 পালোঁ এক্স মানে আমি কিমান পাইছিলোঁ কিউ আৰ ধৰি লৈছিলোঁ নহয় এক্স ইকুৱেল টু কিউ আৰ বুলি ক'লে তো কিউ আৰ ইকুৱেল টু কিমান পাম 12 সেন্টিমিটাৰ তো এতিয়া আমি ইজিলি হেৰিটো পাই যাম আমি পি আৰটো কিমান পাইছিলোঁ আমি পি আৰ ইকুৱেল টু 25 মাইনাছ এক্স তো 25টো কিমান 25 থাকিল এক্স কিমান লৈছিলোঁ 12 তো কিমান হ'ব 13 তো আমি পি আৰ পালোঁ আমি কিমান পি আৰ পালোঁ আমি 13 সেন্টিমিটাৰ তাৰপিছত পি কিউ আমি পালোঁ 5 সেন্টিমিটাৰ আৰু কিউ আৰ পালোঁ আমি কিমান 12 সেন্টিমিটাৰ এইখিনি আমি কৰি কেনে এইখিনি এনেকৈ সৰল কৰি কেনে আমি এইখিনি পাই গ'লোঁ এতিয়া আমাক কি উলিয়াব দিছে আমাক সাইন পি উলিয়াব দিছে সাইন পি ইকুৱেল টু এইটো সাইন পি ইকুৱেল টু পি বাই এইচ মানে কিমান পি লম্ব হ'ব কিউ আৰ বাই এইচ পি আৰ তো পি আৰ কিউ আৰ কিমান পাইছিলোঁ আমি 12 বাই পি আৰ কিমান পালোঁ আমি 13 তো এইটো হ'ব তাৰপিছত আমাক কি উলিয়াব দিছে কছ পি তো কছ পিটো কিমান হ'ব বি বাই এইচ কছ পিৰ ক্ষেত্ৰত বি হ'ব এইডাল গাতে লাগি থকাডাল ভূমি পি কিউ বাই এইচ পি আৰ তো পি কিউ কিমান পাইছিলোঁ 5 বাই পি আৰ কিমান পাইছিলোঁ আমি 13 তো এইটো হ'ব 13
এইখিনি বুজি পালানে পি কিউ বাই কিউ আৰ কেনেকৈ হ'ল তো এইটো হ'ব পি কোণৰ ক্ষেত্ৰত এইডাল হ'ব কি হ'ব ভূমি আৰু পি আৰ এইটো অতিভুজ তো এইখিনি হ'ল তাৰপিছত আমাক আৰু এটা উলিয়াব দিছে কি টেন পি উলিয়াব দিছে তো টেন পিটো কেনেকৈ উলিয়াম আমি টেন পি এইটো টেন পি পি বাই বি লম্ব বাই ভূমি লম্ব কিমান হ'ব কিউ আৰ তো লম্ব হ'ব আমাক কিমান কিউ আৰ বাই আৰু ভূমি কিমান হ'ব পি কিউ তো ভূমি পি কিউ তো কিউ আৰৰ মান কিমান পাইছিলোঁ 12 আৰু পি কিউৰ মান পাইছিলোঁ 5 তো আমি এই তিনিটা পালোঁ উলিয়াব দিয়ে এইটো পালোঁ তাৰপিছত এইটো পালোঁ তাৰপিছত এই তিনিটা পাই গ'লোঁ তো এইখিনি আছিল এবাৰ আমি 1 নম্বৰীয়া যিকেইটা MCQ আছে বা যিকেইটা সত্য আছে এইকেইটা আমি চাম তো কেতিয়া আছে 10 মান সদায় 1তকৈ সৰু এইটো মিছা কথা 1045 ডিগ্ৰীও কিমান হয় 1 হয় তো এইটো অসত্য তাৰপিছত কোণৰ মানৰ বাবে sec a 12/5 এইটো শুদ্ধ হ'ব পাৰে কেনেকৈ শুদ্ধ হ'ব পাৰে মই তোমালোকক কৈ দিওঁ যে এই sec a মানে কিমান sec a মানে পাইছিলোঁ আমি h/b h মানে কি অতিভুজ এটা সমকোণী ত্ৰিভুজ আটাইতকৈ দীঘল বাহুডালে হ'ল অতিভুজ বুজি পালানে সমকোণী ত্ৰিভুজৰ আটাইতকৈ দীঘল বাহুডাল হ'ল অতিভুজ তো অতিভুজডাল সদায় ডাঙৰ হয় ইয়াতো তুমি ভাবিছোৱা যে b/h মানে h2 সদায় 5তকৈ 12টো ডাঙৰ হয় কিন্তু কছৰ ক্ষেত্ৰত আকৌ এইটো অসত্য হ'ব চেকৰ ক্ষেত্ৰত b/h মানে h/b মানে কিমান অতিভুজ বাই ভূমি তো অতিভুজটো ডাঙৰ সেইকাৰণে এইটো সমান তো cosecant অফ এংগল এ সংক্ষিপ্ত ৰূপ কছে বুলি এইটো মিছা কথা কাৰণ কচাইনৰ যিটো সৰু ৰূপ সেইটোকে আমি কছে বুলি ধৰোঁ কচেন এটোক আমি কি বুলি ধৰোঁ কচেক বুলি ধৰোঁ তাৰপিছত কট আৰু এৰ পূৰণফল হ'ব কট এইটো মিছা কথা কাৰণ কিয় যিটো বা এটা কট চাইন যিকোনো ইয়াতে যদি আমি ট্ৰাইগন'মেট্ৰিৰ অনুপাতৰ লগত এইটো পূৰণ হৈ নাথাকে এইটো ইয়াৰ কি হয় কোণ হয় পূৰণ নহয় এইটো ইয়াৰ লগত পূৰণ হৈ নাথাকে এইটো ইয়াৰ কোণহে হয় বুজি পাইছানে তাৰপিছত কি কোনো এটা কোণ থিটা আৰু চাইন থিটা = 4/3 এইটো কেতিয়াও হ'ব নোৱাৰে কাৰণ চাইন থিটা মানে কিমান পাইছিলোঁ আমি চাইন থিটা মানে p/h পাইছিলোঁ আমি চাইন থিটা p/h ভূমি বাই কি হ'ব অতিভুজ সৰি এইটো ভূমি নহয় এইটো লম্ব বাই অতিভুজ তো অতিভুজটো সদায় ডাঙৰ হ'ব লাগে কিন্তু ইয়াত অতিভুজ এইটো লম্বটো ডাঙৰ দিছে p/h বুলি যদি আমি দিওঁ ইয়াতে অতিভুজ এইটো সদায় অতিভুজতকৈ সৰু হ'ব লাগে তো কিন্তু লম্বটো অতিভুজতকৈ ডাঙৰ হৈ আছে সেইকাৰণে এইটো কি হ'ব ভুল হ'ব তো আজিৰ কাৰণে বাছ এইখিনিয়ে আই হোপ তোমালোকে ছেকেণ্ড পাৰ্টটো ভালদৰে বুজি পাবা আৰু নেক্সট মই 8.22 জলদি থাৰ্ড পাৰ্টটোত মই আপলোড কৰিম 8.22 তো আজিৰ কাৰণে বাছ এইখিনিয়ে ত্ৰিকোণমিতি একদম সহজ চেপ্টাৰ হয় ভালকৈ বুজি পাব লাগিব বুজি পাবৰ কাৰণে বহুত 2-3 বাৰমান কৰি যাব লাগিব বস্তুবিলাক তো আজিৰ কাৰণে বাছ এইখিনিয়ে ধন্যবাদ